হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশ্যন ইন এ ষ্ট্ৰেইট লাইনৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱাৰ ভিতৰত কি চাইছিলোঁ যে গেলিলিঅ' ল অফ কি চাইছিলোঁ, অড নাম্বাৰ চাইছিলোঁ, হয়নে? তোমালোকে চালানে ভিডিঅ'টো? চাবা যদি নাই চোৱা ভিডিঅ'টো। তেনেহ'লে আজি আমি এটা নতুন টপিকৰ ওপৰত ষ্টাৰ্ট কৰিম। সেইটো হৈছে কি যে ৰিলেটিভ ভেল'চিটি। ঠিক আছে, এতিয়া মই এই চেপ্টাৰটো যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া প্ৰথমতে মই দুটা টাৰ্মৰ কথা কৈছিলোঁ যে ৰেষ্ট আৰু মোশ্যন। মনত আছেনে তোমালোকৰ? চাইছিলানে ভিডিঅ'টো? তাত মই কি কৈছিলোঁ যে কোনোবা এটা বস্তু কি একজেক্টলি কেতিয়াও কিহত নাথাকে, ৰেষ্ট বা কি মোশ্যনত নাথাকে, হয়নে? আৰু ই কিহৰ ওপৰত ডিপেণ্ড কৰিব যে তাক আমাৰ অবজাৰ্ভাৰটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু কি অবজাৰ্ভাৰজন কিহত আছে, ৰেষ্টত আছেনে আৰু কি মোশ্যনত আছে, হয়নে? এতিয়া মই কি দেখুৱাইছিলোঁ তেতিয়া যে আমি কি কৈছিলোঁ, এনেকৈ এখন গাড়ী লৈছিলোঁ, হয়নে? এতিয়া গাড়ীখন গৈ আছিলে, এইফালে গৈ আছিলে, হয়নে? আৰু ইয়াত কি আছিলে, এজন ড্ৰাইভাৰ আছিলে, ঠিক তেনেকৈ আৰু কি এজন ইয়াত মানুহ আছিলে, হয়নে? ধৰি লোৱা এজন এ, এইটো বি, আৰু ধৰি লোৱা এজন আছে মানুহ বাহিৰত আছে, ৰৈ আছে ৰেষ্টত, এজন হৈছে চি। ঠিক আছে, এওঁ ৰেষ্টত আছে আৰু কি আছে তোমাৰ গাড়ীত কি হৈছে, মোশ্যনত গৈ আছে এইফালে, ধৰি লোৱা 10 মিটাৰ পাৰ ছেকেণ্ড, এনেই ধৰি লোৱা। ঠিক আছে, এতিয়া আমাৰ ইয়াত কি হ'ব যে চিয়ে এ আৰু বি কিহত দেখিব, চি যিহেতু ৰৈ আছে আৰু এ আৰু বি কি হৈছে তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ডত আগবাঢ়ি গৈ আছে, সেইকাৰণে কি হৈছে মোশ্যন হৈছে, মানে কিহত দেখিব, এই চি পাৰ্চনজনে এ আৰু বিক মোশ্যনত দেখিব, হয়নে? মানে কি হ'ব এতিয়া চি পাৰ্চনজনে কি দেখিব, এ আৰু বিক ইন মোশ্যন, হয়নে? ঠিক আছে, ঠিক তেনেকৈ এই এ পাৰ্চনজনৰ কাৰণে কি হ'ব যে এ পাৰ্চনজনে কি দেখিব যে তেওঁৰ লগতে কি বি যিজন পাৰ্চন আছে তেওঁ কি হ'ব, ৰেষ্টত গৈছে। কি কেলে, যিহেতু তেওঁলোকে কি কৰা নাই, তোমাৰ পজিশ্যনটো চেঞ্জ কৰা নাই, মানে কি এখন গাড়ীতে গৈ আছে আৰু ইহঁতৰ মাজত কি ডিষ্টেঞ্চটো ছেইম আছে, সেইকাৰণে কি হ'ব যে এৰ কাৰণে বি কিহত থাকিব, ৰেষ্টত থাকিব। হ'ল, এইকাৰণে বি কিহত থাকিলে, ৰেষ্টত থাকিলে। কিন্তু কি হৈছে, চি যিহেতু কি ৰৈ আছে আৰু কি হৈছে এ গৈ আছে, কিন্তু কি দেখিলে যে এ যিমানে গৈ আছে, মানে এই গাড়ীখন যিমানে গৈ আছে, তেতিয়া কি এই ৰেষ্টত থকা মানুহজন সিমানে কি পিছলৈ গৈ আছে, হয়নে? পিছলৈ গৈ থকা নিচিনা লাগিব, মানে কি এ কি দেখিব, এই ৰেষ্টত থকা মানুহজনে পিছলৈ গৈ থকা দেখিব, হয়নে? মানে আমি কি ক'ব পাৰিম তেতিয়া যে এই মানুহজনৰ কাৰণে চি কি হ'ব, মোশ্যনত আছে, হয়নে? ইমানখিনি মই বুজাইছিলোঁ তোমালোকক। হ'ল, আৰু এতিয়া আমি কি ক'ব পাৰিম যে কোনোবা এটা বস্তু একজেক্টলি ৰেষ্ট বা মোশ্যন আছেনে নাই আমি ডাইৰেক্ট চাই কৈ দিব নোৱাৰোঁ। ই কিহৰ ওপৰত ডিপেণ্ড কৰিব, অবজাৰ্ভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব। আৰু কি হ'ব, অবজাৰ্ভাৰজন মানে কেলৈ যে অবজাৰ্ভাৰজন ৰেষ্টত আছে নে মোশ্যনত আছে। ৰেষ্টত থাকোঁতে এ আৰু বি মোশ্যনত আছিলে, হয়নে? আৰু যেতিয়া কি এইটো মোশ্যনত আছিলে, তেওঁ নিজৰ কাৰণে কি আছিলে, ৰেষ্টত আছিলে, আৰু সেইকাৰণে কি বিও ৰেষ্টত আছিলে, কিন্তু কি হ'ল চিটো মোশ্যনত আহিলে, হয়নে? মানে কি হ'ব, অবজাৰ্ভাৰজন কিহত আছে, ৰেষ্টত আছে নে মোশ্যনত আছে, সেইটোৰ ওপৰত কি ডিপেণ্ড কৰিব। ইমানলৈকে ঠিক আছে। এতিয়া আমাৰ কি হ'ল, এতিয়া আমাৰ আহিব কি ৰিলেটিভ ভেল'চিটিৰ কথা। এতিয়া আমাৰ ৰিলেটিভ ভেল'চিটিৰ কথা ক'বলৈ যোৱাৰ আগতে কি হ'ব যে যেতিয়া কি হ'ব এই পাৰ্চনজন, মানে এই পাৰ্চনজন কি হ'ব যেতিয়া গৈ থাকে, তেতিয়া কি দেখিলা তোমালোকে, তেওঁতো এনেই কি আছিলে, মোশ্যনত গৈছিলে, হয়নে? কিন্তু কি হ'ল, যেতিয়া তেওঁ নিজে অবজাৰ্ভাৰ হৈ গ'ল, এতিয়া অবজাৰ্ভাৰ হৈ যোৱাৰ কাৰণে তেওঁ নিজে কি হৈ গ'ল, ৰেষ্টত আহি গ'ল, হয়নে? মানে কি হৈ গ'ল, এইজন যিহেতু কি হৈ গ'ল, আমাৰ অবজাৰ্ভাৰ আছিলে চি আৰু এ, হয়নে? যিহেতু এইজন কি আছিলে, অবজাৰ্ভাৰ আছিলে, এই পাৰ্চনজন, এই পাৰ্চনজন নিজৰ কাৰণে কি হৈ গ'ল, ৰেষ্টত আছে, হয়নে? নিজৰ কাৰণে ৰেষ্টত আছে, কিন্তু কি বেলেগৰ কাৰণে বা বাহিৰৰ কাৰণে কি মোশ্যনত আছে, হয়নে? মানে আমাৰ ৰিলেটিভ ভেল'চিটিত কি হ'ব লাগিব যে যিজন অবজাৰ্ভাৰ তেওঁ কি থাকিব লাগিব, সদায় ৰেষ্টত থাকিব লাগিব। ঠিক আছে, আৰু বাকী কি হ'ব, বাকী যিখিনি বস্তু থাকিব সেইখিনি কি মোশ্যনত থাকিব বা কি কোনোবা এটা ভেল'চিটি থাকিব। ঠিক আছে, মানে কি হ'ব, যেতিয়া আমি চাম মানে ৰিলেটিভ ভেল'চিটি কি হ'ব, যেতিয়া কোনোবা এজন অবজাৰ্ভাৰ বা এটা পাৰ্টিকল কি হ'ব, তোমাৰ অবজাৰ্ভাৰ হ'ব, তেতিয়া কি হ'ব লাগিব, সেই পাৰ্চনজন বা পাৰ্টিকলটো ৰেষ্টত থাকিব লাগিব। ঠিক আছে, এতিয়া সেইটো এটা কি হ'ব, ইয়াৰ কণ্ডিশ্যন হ'ব, আৰু ৰেষ্টত থাকিব লাগিব। আৰু কি হ'ব, অবজাৰ্ভাৰজন মানে কি, এতিয়া আমি ক'ব পাৰিম যে কি যে ৰিলেটিভ ভেল'চিটি কিহৰ ওপৰত ডিপেণ্ড কৰিব, অবজাৰ্ভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব। আৰু কিহত থাকিব লাগিব, অবজাৰ্ভাৰজন ৰেষ্টত থাকিব লাগিব। বাকী অবজাৰ্ভাৰজন তুমি এনেকৈ ক'ব পাৰা ৰিলেটিভ ভেল'চিটি ফ্ৰেম অফ ৰেফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব বুলি ক'ব পাৰা। ফ্ৰেম অফ ৰেফাৰেঞ্চ কি আছিলে, যিহেতু কি আমি যেতিয়া অবজাৰ্ভাৰজন লৈছিলোঁ তেতিয়া কি কৈছিলোঁ, তেওঁৰ ওচৰত কি মিউচুৱেলি পাৰপেণ্ডিকুলাৰ তিনিডাল এক্সিছ টানিছিলোঁ, XYZ,
আৰু ইয়াকে কি কৈছিলোঁ আমি ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলি কৈছিলোঁ হয়নে মানে কি এতিয়া ৰিলেটিভ ভেল'চিটি কি হ'ব ফ্ৰেম অফ ৰেফাৰেঞ্চ বা অবজাৰভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে আৰু অবজাৰভাৰজন সদায় কিহত থাকিব লাগিব ৰেষ্টত থাকিব লাগিব ইমানলৈকে ঠিক আছে হ'ল এতিয়া আমি কি কৰিম যে কি মানে কি এতিয়া এটা আমি চামাৰ ইয়াৰ পৰা কি ক'ব পাৰোঁ যে যেতিয়া কি ৰিলেটিভ ভেল'চিটিত কি হ'ব যেতিয়া কোনোবা এজন অবজাৰ্ভাৰ কি হ'ব বেলেগ পাৰ্টিকুল বা অবজেক্টক কি থাকিব ভেল'চিটিটো চাব তেতিয়া কি কৰিব লাগিব সেই অবজাৰ্ভাৰজনক কি কৰিব লাগিব আমি ৰেষ্টত মানি ল'ব লাগিব মানে কি সেই অবজাৰ্ভাৰজন সদায় কিহত থাকিব লাগিব ৰেষ্টত থাকিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম দুটা পাৰ্টিকুল লৈ ল'ম ঠিক আছে ধৰি লোৱা পাৰ্টিকুল হৈছে এটা এ এটা হৈছে পাৰ্টিকুল এ আৰু এটা হৈছে পাৰ্টিকুল বি ঠিক আছে এতিয়া এই পাৰ্টিকুলটো ধৰি লোৱা ৰেষ্টত আছে আৰু ধৰি লোৱা এই বি পাৰ্টিকুলটো কি হৈছে সেম প্লেনত আছে ঠিক আছে এই সেম প্লেনত আছে কিন্তু কি হ'ল ই 5 মিটাৰ পাৰ ছেকেণ্ডত কি কৈছে মুভ কৰিছে ক'লে হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি যদি অবজাৰ্ভাৰ কি লওঁ এক লওঁ তেতিয়া এ বি কথা কি বুলি ক'ব যদি আমি এক কি লওঁ অবজাৰ্ভাৰ লওঁ তেতিয়া কি বি কথা কি ক'ব বি ইজ মুভিং উইথ velocity 5 মিটাৰ পাৰ ছেকেণ্ড ইন কি পজিটিভ এক্স ডাইৰেকশ্যন হয়নে ইন পজিটিভ এক্স ডাইৰেকশ্যন ক'বনে এনেকৈ হ'ল মানে কি এজন এ যিহেতু কি ৰেষ্টত আছিলে সেইকাৰণে বি পাৰ্টিকুলটো কি দেখিলে ই 5 মিটাৰ পাৰ ছেকেণ্ড ভেল'চিটিত কি হৈছে স্পীডত এইফালে গৈ আছিলে মানে কি আমি এইটোক এক্স এক্সিছ হিচাপে ল'ব পাৰোঁ হয়নে এইফালে হৈছে পজিটিভ এক্স এইফালে কি নিগেটিভ এক্স হয়নে মানে কি পজিটিভ এক্স ডাইৰেকশ্যনত এই বি পাৰ্টিকুলটো এৰ কাৰণে কি হৈছে 5 মিটাৰ পাৰ ছেকেণ্ডত মুভ কৰি থকা হৈছে মানে মুভ কৰি আছে ঠিক আছে যদি আমি কি কৰোঁ যে এই বি পাৰ্টিকুলটোক লওঁ ঠিক আছে এতিয়া যদি আমি বি পাৰ্টিকুলটোক লওঁ তেতিয়া কি হ'ব তোমালোকে কোৱাচোন আমি ৰিলেটিভ ভেল'চিটিত কি পাইছিলোঁ যে এইটো আছে কি ৰেষ্টত আছে ঠিক আছে ইয়াৰ কাৰণে ৰিলেটিভ ভেল'চিটি কি হ'ব মানে ৰিলেটিভ মানে কি তোমালোকে মনত ৰাখিবা যে উইথ ৰেচপেক্ট টু মানে কাৰ ৰেচপেক্টত বস্তুটো চোৱা হৈছে ঠিক আছে ৰিলেটিভ মানে কি হৈছে ৰিলেটিভ মানে উইথ ৰেচপেক্ট টু ঠিক আছে মানে কি কাৰ ৰেচপেক্টত এই বস্তুটো কি হৈছে আমাৰ অবজাৰ্ভ কৰা হৈছে যিহেতু কি ইয়াৰ এই ৰেচপেক্টত কি চাইছে উইথ ৰেচপেক্ট টু কি অবজাৰ্ভাৰ কি এ হৈছে আৰু ইয়াত কি হৈছে আমাৰ এই অবজাৰ্ভেশ্যন কিহত আছে ৰেষ্টত আছে সেইকাৰণে ৰিলেটিভ ভেল'চিটি আমি কি ক'ব পাৰোঁ যে বিটোক 5 মিটাৰ পাৰ ছেকেণ্ডত ই পজিটিভ এক্স ডাইৰেকশ্যনত মুভ কৰিছে কিন্তু এতিয়া আমি কি ল'লোঁ যে উইথ ৰেচপেক্ট টু বি মানে কি অবজাৰ্ভাৰজন আমি এতিয়া কি ল'লোঁ বি ল'লোঁ এতিয়া যেতিয়া আমি অবজাৰ্ভাৰজন বি ল'ম তেতিয়া কি হ'ব লাগিব আমি ক'ব লাগিব যে কি এ আমি মোচনটো ক'ব লাগিব বা কি এ কেনেকৈ আছে আমি ক'ব লাগিব এতিয়া কি হৈ গ'ল আমি ৰিলেটিভ ভেল'চিটিৰ মতে কি গম পাইছিলোঁ যে আমি অবজাৰ্ভাৰজনক সদায় কিহত ল'ব লাগিব ৰেষ্টত ল'ব লাগিব হয়নে এতিয়া এজন ৰেষ্টত আছে জানো মানে এই পাৰ্টিকুল ৰেষ্টত আছে জানো নাই এতিয়া যিহেতু এই পাৰ্টিকুলটো কি নাই ৰেষ্টত নাই এতিয়া কি কৰিব লাগিব সেইকাৰণে আমি এই পাৰ্টিকুলটো ৰেষ্টলৈ আনি ল'ব লাগিব আৰু আমি ইয়াক ৰেষ্টলৈ কেনেকৈ আনিম যে আমি কি দেখিলোঁ যিহেতু কি হৈ গ'ল বিটো এইফালে কিহত গৈ আছিলে যে 5 মিটাৰ পাৰ ছেকেণ্ড ভেল'চিটিত এইফালে মুভ কৰিছিলে হয়নে এতিয়া ইয়াক যদি আমি কি কৰোঁ ৰেষ্টলৈ আনিবলৈ হয় তেতিয়া আমি কি কৰিম যে ইয়াৰ ভেল'চিটি কিমান আছে 5 মিটাৰ পাৰ ছেকেণ্ড আমি ইয়াৰ ভেল'চিটিটো কি কৰোঁ ডাইৰেকশ্যনটো যদি উল্টা কৰি আকৌ ইয়াতে যদি এড কৰি দিওঁ তেতিয়া কি হৈ যাব ইয়াৰ যদি ডাইৰেকশ্যনটো উল্টা কৰি দিওঁ মানে কি উল্টা কৰিলে ডাইৰেকশ্যনটো এইফালে আহি যাব মানে কি কৰিলোঁ ডাইৰেকশ্যনটো উল্টা কৰি ইয়াকে আকৌ দি দিলোঁ ঠিক আছে মানে কি হৈ যাব এতিয়া 5 মিটাৰ পাৰ ছেকেণ্ড 5 মিটাৰ পাৰ ছেকেণ্ড যদি আমি কি লিখোঁ ভেল'চিটিকেইটা যদি এড কৰোঁ তেতিয়া কি হ'ব আমি ভি বি যদি ইয়াৰ যদি ভেল'চিটিটো এড কৰোঁ কি হ'ব আমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড আছে এটা আৰু এইটো কি আছে ডাইৰেকশ্যনটো যিহেতু আমি উল্টা কৰি দিলোঁ আৰু ভেল'চিটিটো কি হয় এটা ভেক্টৰ কোৱান্টিটি ইয়াত আমি কি লিখিব লাগিব ডাইৰেকশ্যনটো লিখিব লাগিব সেইকাৰণে ইয়াত কি হৈ যাব যে প্লাছ মাইনাছ 5 কি আহিব মিটাৰ পাৰ ছেকেণ্ড আল্টিমেটলি এইটো কি হৈ গ'ল 0 হৈ গ'ল হয়নে প্লাছ 5 মাইনাছ 5 হৈ যাব মানে কি হৈ যাব 5 মাইনাছ 5 হৈ যাব ইকুৱেল টু কি হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড মানে এই বস্তুটো কিহত গুচি আহিব ৰেষ্টত গুচি আহিব গম পালা এই বস্তুটো কিহত গুচি আহিলে তেতিয়া ৰেষ্টত গুচি আহিলে এতিয়া কিন্তু কি হ'ব যেতিয়া আমি কি কৰিলোঁ যে ইয়াৰ যিটো ভেল'চিটি কৰিছিলোঁ মানে আছিলে সেইটো কি কৰিলোঁ তাক নিগেটিভ কৰি ইয়াক দি দিলোঁ
ইয়াক দিয়াৰ লগতে কি ক'ব লাগিব আমি এই যিটো পাৰ্টিকল ইয়াত ৰৈ আছিলে সেই পাৰ্টিকলটোকো আমি কি কৰিব লাগিব সেই ভেলোচিটি ইয়াৰ লগত এড কৰি দিব লাগিব ঠিক আছে মানে কি ডাইৰেকশ্যনটো উল্টা কৰি মানে কি ইয়াত কি আমি এড কৰিব লাগিব মানে ইয়াত কি হ'ব এতিয়া যেহেতু ৰেষ্টত আছিলে ডাইৰেকশ্যনটো আমি উল্টা কৰি যেহেতু ইয়াত এড কৰিছিলোঁ ইয়াত তেনে কি কৰিব লাগিব ডাইৰেকশ্যনটো উল্টা কৰি আমি এড কৰি দিম এনেকৈ এড কৰি দিলোঁ এটা কিমান আহিলে 5 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া যদি সোধে কি এটা কি হ'ব ই 5 মিটাৰ পাৰ ছেকেণ্ডত কি হৈ যাব এইফালে মুভ কৰিব না 5 মিটাৰ পাৰ ছেকেণ্ডত কি কৰিলে ই এইটো ডাইৰেকশ্যনত মুভ কৰিলে ঠিক আছে মানে কি এইটো ৰেষ্টত গুচি আহিলে আৰু এইটো কি আহিলে মোচনত গুচি আহিলে আৰু আমি কি কিহৰ কাৰণে কৰিলোঁ এইটো যে আমি ৰিলেটিভ ভেলোচিটিত আমি কি জানিব লাগিব যে কি আমাৰ যিজন অবজাৰ্ভাৰ থাকিব তেওঁক আমি তাক আমি কি কৰিব লাগিব সদায় ৰেষ্টত মানিব লাগিব আৰু যেহেতু আমি ৰেষ্টত মানিব লাগিব তেতিয়া সেইকাৰণে কি এইটো আমাৰ কি আছে মোচনত আছে আৰু এইটো যেহেতু মোচনত আছে সেইটো আমি ৰেষ্টত আনিবলৈ কি কৰিব লাগিব ইয়াৰ যিটো ভেলোচিটি আছিলে তাৰ ডাইৰেকশ্যনটো উল্টা কৰি ইয়াতে আমি কি কৰিম এড কৰি দিম ঠিক একেলগে কি কৰিম আমি আমাৰ যিটো আমি কি চাইছিলোঁ অবজেক্ট বা পাৰ্টিকল চাইছিলোঁ তাৰ লগতো কি কৰিম আমি সেই ডাইৰেকশ্যনটো যিটো উল্টা কৰিছিলোঁ তাৰ আমি কি কৰিম ভেলোচিটিটো এড কৰি দিম ইয়াত এড কৰি দিলোঁ যেতিয়া আমি ইয়াত এড কৰিলোঁ কি হৈ গ'ল 5 মিটাৰ পাৰ ছেকেণ্ড 5 মিটাৰ পাৰ ছেকেণ্ড সেইকাৰণে কি হ'ল ৰেষ্টত গুচি আহিলে আৰু ইয়াত কি হৈ গ'ল 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াত যেহেতু দিলোঁ সেইকাৰণে কি হ'ব ই ডাইৰেকশ্যনটো এইফালে 5 মিটাৰ পাৰ ছেকেণ্ডত আহিব ঠিক আছে ফলত ই কি ক'ব যে বি এ কথা কি ক'ব এ ইজ মুভিং উইথ velocity 5 meter per second in negative x direction ঠিক আছে কিন্তু কি হৈ গ'ল ইয়াৰ ভেলোচিটিটো নিগেটিভ এক্স ডাইৰেকশ্যন হ'ল হৈ গ'ল যদি আমাৰ ভেলোচিটি উঠে আমি তেতিয়া কি ক'ম যে ভি এ ইকুৱেল টু -5 মিটাৰ পাৰ ছেকেণ্ড বুলি ক'ম বুজি পালা মানে কি হ'ল আমি যেহেতু কি ইয়াৰ ডাইৰেকশ্যনটো প্ৰথমতে যিটো আছিল ডাইৰেকশ্যনটো পজিটিভ এক্সৰ ফালে আছিলে আৰু যেহেতু ইয়াক ৰেষ্টলৈ আনিবলৈ হ'ল তাক আমি কি ডাইৰেকশ্যনটো নিগেটিভ কৰি দিলোঁ বা কি উল্টা কৰি দিলোঁ সেইকাৰণে কি হৈ গ'ল এইফালে লাগি গ'ল ফলত ই 0 হৈ গ'ল আৰু লগতে কি হৈ গ'ল ইয়াতো সেই ডাইৰেকশ্যনটো লগাই কি হ'ব ভেলোচিটি ইয়াতো এড কৰিব লাগিব ইয়াত এড কৰিলোঁ সেইকাৰণে কি আহিলে 5 মিটাৰ পাৰ ছেকেণ্ড আহিলে বুজি পালা আৰু এইটো কি হ'ব এক্সাম্পল হিচাপে যদি লোৱা কি হ'ব যেতিয়া তুমি কি হয় গাড়ীত গৈ আছা হয়নে এজোপাত তুমি গছ দেখা গছজোপা ৰৈ থাকে কিন্তু তুমি যিমানে আগবাঢ়ি যোৱা কি হয় গছজোপা পিছলৈ গৈ থাকে মানে কি হ'ব তুমি আগবাঢ়ি গৈ আছা মানে কি তুমি কিহত আছা গাড়ীখনৰ ভিতৰত ৰেষ্টত আছা তুমি ৰেষ্টত থাকি কি হৈছে আগবাঢ়ি গৈ আছা কিন্তু কি হৈছে গছজোপা পিছলৈ গৈ আছে গম পালা নাই সেইটোকে কি বুলি ক'বা আমি ৰিলেটিভ ভেলোচিটি বুলি ক'ম মানে কি তুমি হৈছা অবজাৰ্ভাৰ আৰু তুমি চাইছা কি গছজোপা চাইছা তুমি অবজাৰ্ভাৰ হোৱাৰ কাৰণে কি নিজকে তুমি ৰেষ্টত মানিছা গাড়ীখনৰ ভিতৰত আছা মানে কি তুমি ৰেষ্টত আছা কিন্তু গছজোপা কি ৰৈ আছিলে ৰেষ্টত আছিলে কিন্তু কি হৈ গ'ল তুমি যিমানে আগবাঢ়ি যাবা তুমি তাক কি কৰিবা তুমি যিটো ভেলোচিটিত গৈ আছা তুমি তাক সেই ভেলোচিটিটো কি দিবা এইটো চাইডে দি দিবা মানে কি নিগেটিভ ডাইৰেকশ্যনত দি দিবা ফলত গছজোপা কি হয় পিছলৈ এনেকৈ গৈ থকা নিচিনা লাগে বুজি পালা এইটো হৈছে কি ৰিলেটিভ ভেলোচিটি কথা হ'ব ঠিক আছে এতিয়া আমি কি লিখিম যে ৰিলেটিভ ভেলোচিটিৰ ডেফিনেশ্যনটো লিখিম মোহাৰি দিওঁ এতিয়া ৰিলেটিভ ভেলোচিটি মনত ৰাখিবা কাৰ সাপেক্ষে চাইছা ঠিক আছে উইথ ৰেছপেক্ট টু এইটো মোহাৰি দিওঁ এতিয়া আমি লিখিম যে কি relative velocity of a particle A with respect to B is defined as the velocity with which A appears to be moved if B is considered to be at rest ঠিক আছে B is considered to be at rest মানে কি আমি কি কৈছিলোঁ যে ৰিলেটিভ ভেলোচিটি অফ এ পাৰ্টিকল A with respect to B is defined as the কি velocity with which A appears to be moved আমি কি চাইছিলোঁ যে ৰিলেটিভ ভেলোচিটি অফ A আমি A ভেলোচিটি চাইছিলোঁ হয়নে with respect to B মানে কি with respect to B মানে কি হৈছে B টো অবজাৰ্ভাৰ আছিলে
আমাৰ আগতে বিটো এনেকৈ গৈ আছিলে হয়নে বি এইটো আমাৰ ৰৈছিলে ৰেষ্টত এ হ'ল ডিফাইন দ্য ভেলোচিটি উইথ হুইচ এ এপিয়াৰ্ছ টু মুভ এইটো কি হৈছিলে মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছিলে ইফ বি ইজ কনচিডাৰ্ড এট ৰেষ্ট যেতিয়া কি বিটো আমাক কনচিডাৰ কি কৈছিলোঁ ৰেষ্টত আছে বুলি আৰু যেতিয়া আমি ৰেষ্টত আছে বুলি কৈছিলোঁ তেতিয়া কি কৈছিলোঁ ইয়াৰ ভেলোচিটিটো উল্টা কৰি আমি ইয়াক দি দিছিলোঁ লগতে কি ইয়াক দি দিছিলোঁ সেইকাৰণে কি হৈছিলে ই এনেকৈ পিছ পৰি যোৱাৰ নিচিনা লাগিছিলে আমাক বুজি পালা এতিয়া আমি ইয়াক কি হিচাপে লিখিব পাৰিম যে ভি এ বি ইয়াৰ যিটো তোমাৰ ফৰ্মুলা হ'ব এইটো কি হ'ব ভি এ বি ইয়াত ভেক্টৰ চিনটো দিবা যিহেতু কি ভেলোচিটি এটা কি ভেক্টৰ কোৱান্টিটি হয় ইকুৱেল কি হ'ব ভি এ প্লাছ মাইনাছ কি হ'ব ভি বি হয়নে আমি যিহেতু কি কৈছিলোঁ যে এই বি ভেলোচিটিটো এক কেনেকৈ দি দিছিলোঁ তাৰ ডাইৰেকশ্যনটো উল্টা কৰি দিছিলোঁ মানে কি তাৰ নিগেটিভটো লৈছিলোঁ সেইকাৰণে কি কৈছে মাইনাছ ভি বি ঠিক আছে আৰু ইয়াক কেনেকৈ লিখিব পাৰি যে ভি এ প্লাছ মাইনাছে কি হৈ যাব মাইনাছ হৈ যাব ভি বি হ'ল আমি যদি এইটো উলিয়াবলৈ চাওঁ তেতিয়া আমাৰ কি হ'ব যে ভি এ বি যদি আমি ইয়াৰ পৰা উলিয়াবলৈ চাওঁ আমি এইটোৰ কাৰণে ভি এ বি তেতিয়া আমাৰ কি আহিব যে ভি এ মাইনাছ কি আহিব ভি বি হয়নে যেতিয়া ভি এ মাইনাছ ভি বি আহিব তেতিয়া কি আছিলে তোমাৰ এইটো কিহত আছিলে ৰেষ্টত আছিলে সেইকাৰণে কি হ'ব ভি এটো 0 হ'ব মাইনাছ ভি বিটো কিমান আছিলে 5 আছিলে সেইকাৰণে কি হ'ল 5 গুচি আহিলে মানে কি হ'ব আমাৰ আনচাৰটো -5 মিটাৰ পাৰ ছেকেণ্ড বুজি পালা ঠিক আছে সেম আহিলে এটো আমাৰ কি আছিলে এটো -5 এটো ওলাব যেহেতু কি ডাইৰেকশ্যনটো উল্টা হৈছে সেইকাৰণে কি হ'ব মাইনাছত আহিব সেইকাৰণে কি হ'ব এটো -5 মিটাৰ পাৰ ছেকেণ্ড হ'ব এতিয়া মানে কি হ'ল -5 তুমি ইয়াত -5 বুলি বহাই নিবা কাৰণ কেলে ইয়াত যেহেতু কি হৈ গ'ল প্লাস কৰিব লাগে প্লাস কৰি -vb কৰিব লাগে তেতিয়া কি হ'ব -vb আহিব আৰু কি vb ভ্যালুটো কি আছিল আমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড আছিল আৰু যেহেতু কি আমি ইয়াৰ নেগেটিভটো হ'ব লাগে মানে কি -5 বহাব লাগিব সেইকাৰণে কি মাইনাছ প্লাছে মাইনাছ হৈ যাব সেইকাৰণে কি আহিব 0 -5 -5 মিটাৰ পাৰ ছেকেণ্ড বুজি পালা এনেকৈ কি কৰা হয় আমাৰ ৰিলেটিভ ভেলোচিটি ফাইন্ড কৰা হয় বুজিলা মুঠতে আমি কি চাব লাগিব যে কি অবজাৰভাৰজন কোনজন চাব লাগিব আৰু কি কৰিব লাগিব আমি যে সেই অবজাৰভাৰজন যদি ৰেষ্টত থাকে ৰেষ্টত আছে ঠিক আছে কিন্তু যদি মোশনত থাকে যিটো ভেলোচিটি ঠিক গৈ থাকে তাৰ ভেলোচিটি কি কৰিম আমি তাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি তাক আকৌ কি কৰিব এড কৰিব লাগিব হেতুতে এনেকৈ এড কৰিলো এনেকৈ লগ লগাইলো মানে কি ইয়াৰ ভেলোচিটি উল্টা কৰি ইয়াতে দি দিব লাগিব তাৰ লগতে কি কৰিব লাগিব সেই ভেলোচিটি আমি যাক চাম যিটো আমি অবজেক্টক চাম তাকো কি কৰিব লাগিব আমি উল্টাকৈ দি দিব লাগিব ঠিক আছে এতিয়া আমি চাম দুটামান কেছ সেইকেইটা তোমালোকে ভালকৈ বুজি পাবা ঠিক আছে হল লিখি হল মোহাই দিও বুজি পাইছা না ৰিলেটিভ ভেলোচিটি ইজি হয় না চাবা অলপ ভালকৈ মোহাই দিও এতিয়া আমাৰ দুটামান কেছ আছে সেইকেইটা চাই লওঁ কেছ দুটা যেতিয়া আমি কি হ'ব দুইটা ভেলোচিটি মোশনত থাকিব তেতিয়া কেনেকুৱা হ'ব আমি চাম এতিয়া ঠিক আছে লিখি লোৱা কি কেছ 1 Case 1 when the two objects are moving along a straight line যেতিয়া দুটা বস্তু কি হ'ব স্ট্রেট লাইনত গৈ থাকিব ঠিক আছে এটা আমি ধৰি লও যে কি এটা অবজেক্ট ধৰি লোৱা এই অবজেক্টটো কি হৈছে আমাৰ যে 5 মিটাৰ পাৰ সেকেন্ডত কি হৈছে এফালে মুভ কৰিছে ঠিক তেনেকৈ কি হৈছে এটা বি অবজেক্ট লৈ লোৱা এই বি অবজেক্টটো কি হৈছে আমাৰ যে 20 মিটাৰ পাৰ সেকেন্ডত এইটো ডাইৰেকশ্যনত মুভ কৰিছে ঠিক আছে এতিয়া আমাক কি কৈছে যে ৰিলেটিভ ভেলোচিটি উলিয়াবলৈ কৈছে প্ৰথমতে কি উলিয়াবলৈ কৈছে ভি এ বি ঠিক আছে মানে কি এটো কেনেকৈ পঢ়া তোমালোকে মনত ৰাখিবা যে কি ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু কি বি দে মানে কি ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি ইয়াত আহিব ভেক্টৰ চিন দে ভেলোচিটি অফ এ উইথ ৰেসপেক্ট টু বি মানে পিছত যেটো আছে হেতু কি হ'ব আমাৰ অবজাৰ্ভাৰ হ'ব মানে কি হ'ব ইয়াত বি টু অবজাৰ্ভাৰ হ'ব অবজাৰ্ভাৰ ঠিক আছে আৰু এটো কি হ'ব আমাৰ অবজেক্ট হৈ যাব হল বুজি পালা আৰু আমি কি উলিয়াব লাগিব ভি বি এ উলিয়াব লাগিব ঠিক আছে প্ৰথমতে আমি ভি এ বি টো চাই লওঁ এটা কি হ'ব যেহেতু আমাৰ বি টো হৈছে অবজাৰ্ভাৰ এতিয়া অবজাৰ্ভাৰটো কি হৈছে আমাৰ ৰেষ্টত আছে জানো নাই
আৰু আমি জানো যে কি ৰিলেটিভ ভেলচিটি হ'বলৈ হ'লে অবজাৰ্ভাৰটো কিহত থাকিব লাগিব ৰেষ্টত থাকিব লাগিব এতিয়া মানে ৰেষ্ট কৰি ল'ব লাগিব এতিয়া যিহেতু কি 20 মিটাৰ পাৰ ছেকেণ্ডত এইটো ডাইৰেকশ্যনত মুভ কৰিছে এতিয়া যদি আমি ইয়াক কি কৰোঁ ইয়াক আমি যদি ৰেষ্ট কৰিবলৈ হয় ৰেষ্টলৈ আনি ল'বলৈ হয় তেতিয়া কি কৰিব লাগিব ই যিহেতু 20 মিটাৰ পাৰ ছেকেণ্ডত এইটো ডাইৰেকশ্যন মুভ কৰিছে এতিয়া কি কৰিব লাগিব তাৰ ভেলচিটিটো অপজিট লৈ মানে কি তাৰ অপজিট ডাইৰেকশ্যনটো আমি কি ল'ব লাগিব আৰু কি কৰিব ইয়াত এড কৰিব লাগিব ঠিক তেনেদৰে কি সেই সেম ভেলচিটিয়ে কি কৰিব লাগিব ইয়াক কি এড কৰিব লাগিব হয়নে মানে কি ক'ম মানে কি ইয়াৰ উল্টাটো লৈ ইয়াত আমি এড কৰি দিম লগতে কি এইটো এড কৰি দিম মানে কেনেকুৱা হ'ব কথাটো যে এইটো আছিলে কি বি ইফালে কিমান গৈছিলে 20 মিটাৰ পাৰ ছেকেণ্ডত আমি কি কৰিলোঁ ইয়াৰ ডাইৰেকশ্যনটো উল্টা কৰি ইয়াত আকৌ এড কৰি দিলোঁ ঠিক আছে 20 মিটাৰ পাৰ ছেকেণ্ড এইটো যিহেতু বি আছিলে আৰু আমাৰ এইটো কি আছিলে এ আছিলে এইটো কিহত আহি আছিলে এইফালে যে 5 মিটাৰ পাৰ ছেকেণ্ড আহি আছিলে আৰু যিহেতু কি আমি কি কৰিলোঁ এইটো ৰেষ্টত আনিবলৈ ইয়াক 20 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিটো কি কৰিলোঁ ইয়াত এড কৰিলোঁ ডাইৰেকশ্যনটো উল্টা কৰি ঠিক তেনেকৈ কি কৰিব লাগিব সেই ইয়াৰ সেই সেম ভেলচিটিটো ইয়াতো কি কৰিব লাগিব এড কৰিব লাগিব মানে উল্টা ভেলচিটিটো ঠিক আছে মানে কি কৰিলোঁ ইয়াতো আমি এড কৰি দিলোঁ 20 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া কি হৈ যাব এইটো এতিয়া ৰেষ্টত গুচি আহিব বিটো এইটো বি কিহত গুচি আহিলে ৰেষ্টত গুচি আহিলে আৰু কি হৈ গ'ল এইফালে যিহেতু বেছিকৈ আছে ভেলচিটি এইফালে কি কমকৈ আছে মানে কি হৈ যাব এইটো ইয়াৰ ভেলচিটি কি হৈ যাব আমাৰ এইফালে গুচি আহিব ডাইৰেকশ্যনটো কি হৈ যাব এইটো আহিব আৰু ইয়াৰ ডাইৰেকশ্যনটো কিমান হ'ব 20 আছে 5 আছে মানে কি দুইটা যিহেতু অপজিট আছে মাইনাছ হৈ যাব মানে কিমান আহিব 15 মিটাৰ পাৰ ছেকেণ্ড আমি যেতিয়া ডাইৰেকশ্যন দেখাম তেতিয়া মাইনাছত নেদেখাওঁ দেই ঠিক আছে আমি যেতিয়া লিখিম তেতিয়া আমি কি লিখিম যে ইয়াৰ ভেলচিটিটো কি হ'ব মানে কি ভেলচিটি অফ এ উইথ ৰেচপেক্ট টু বি আমাৰ কিমান হ'ব যে ভি এ বি ইকুৱেল যিহেতু ডাইৰেকশ্যনটো কি উল্টা মানে কি নিগেটিভ এক্স ডাইৰেকশ্যনটো এইফালে আছে সেইকাৰণে আমি ইয়াত কি লিখিম -15 মিটাৰ পাৰ ছেকেণ্ড বুজি পালা ঠিক আছে ইয়াক যদি আমি কি কৰোঁ তোমাৰ ফৰ্মুলাটো যদি ইউজ কৰোঁ তেতিয়া কি হ'ব আমাৰ ভি এ বি মানে কি আছিলে ইকুৱেল ভি এ প্লাছ মাইনাছ ভি বি হয়নে বা তুমি ভি এ মাইনাছ ভি বি লিখিব পাৰা সেইটো তোমালোকক খেলি মেলি লাগিব পাৰে সেইকাৰণে এনেকৈ লিখিছোঁ আৰু আমি কি কৰিব লাগে ভি এ মানে আমাৰ কিমান আছে 5 আছে প্লাছ আৰু যিহেতু কি মাইনাছ ভি বি কেলৈ লিখোঁ যিহেতু ইয়াৰ ভেলচিটি আমি উল্টা কৰি ইয়াত যিহেতু এড কৰোঁ সেইকাৰণে কি লিখিছোঁ আমি মাইনাছ ভি বি এতিয়া ইয়াত মাইনাছ কি আহিব ভি বি হ'লটো বহাই দিয়া তোমাৰ কিমান আহিব এইটো 20 মানে কিমান হৈ যাব এইটো 5 minus 20 equal to -15 মিটাৰ পাৰ ছেকেণ্ড আনচাৰটো চেম আহিলে দেখিলা এনেকৈও মানে চাব পাৰা তুমি এইটো লগাই কৰিব পাৰা ঠিক আছে এইটো লগাই কৰিবা মই বস্তু দেখুৱাই দিছোঁ কি হয় হয় আৰু তোমালোকে মানে কি হয় যে ভি এ বি যদি তোমালোকে ভি এ মাইনাছ ভি বি কৰি দিয়া তেতিয়া কি হ'ব কেতিয়াবা তোমালোক খেলি মেলি হৈ যাব পাৰে কি যে আমি এই ভি বিৰ লগত কি এই ডাইৰেকশ্যনটো বা কি ইয়াৰ নিগেটিভটো লগাম যদি ইয়াত তুমি নিগেটিভটো লগাই দিয়া কি হৈ যাব প্লাছ হৈ যাব দেখিছানে ইয়াত যিহেতু নিগেটিভ কৰি ডাইৰেক্ট কি ভেলুটো বহোৱা হৈছে সেইকাৰণে ইয়াত খেলি মেলি নালাগে কিন্তু ইয়াত খেলি মেলি লাগি যায় একো নাই তোমালোকে এইটো ইউজ কৰিব পাৰা মই দেখুৱাই দিছোঁ ঠিক আছে মানে ইয়াত কি হ'ব তেনেকৈ 5 - 20 আহিব মানে কিমান -15 আহিব ঠিক আছে তোমালোকে বুজি পালা এতিয়া মানে কি ভি এ বিৰ ভেলুটো আমাৰ কিমান হ'ব মানে কি ভেলচিটি অফ এ উইথ ৰেচপেক্ট টু বি আমাৰ কিমান আহিব -15 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে এতিয়া আমি কি উলিয়াম ভি বি এ হ'ল লিখি লোৱা তোমালোকে পজ কৰি লোৱা চব লিখি ল'বা হ'ব এটা মোহাৰি দিওঁ এতিয়া আমি কি উলিয়াম ভি বি এ ভি কিমান আহিব বি এ এতিয়া আমাৰ কি হ'ব এইটো যিহেতু পিছত আছে মানে কি উইথ ৰেচপেক্ট টু এ আহিব এতিয়া মানে আমাৰ অবজাৰ্ভাৰ কি হৈ যাব এ হৈ যাব আৰু অবজেক্ট কি হৈ যাব বি হৈ যাব এ হৈ যাব বি হ'ল এতিয়া যিহেতু কি অবজাৰ্ভাৰ আমাৰ এ হৈ গ'ল এতিয়া আমি ইয়াক কিহলৈ আনিব লাগিব ৰেষ্টলৈ আনিব লাগিব ৰেষ্টলৈ লৈ আহা হ'ল এইটো আছিলে কিমান 5 মিটাৰ পাৰ ছেকেণ্ডত আছিলে এইটো আৰু ইয়াক যদি আমি ৰেষ্টলৈ আনিবলৈ হয় কি কৰিব লাগিব ইয়াৰ ভেলচিটিটো কি কৰিব লাগিব উল্টা কৰি ইয়াত এড কৰিব লাগিব তাৰ লগতে কি কৰিব লাগিব ইয়াতো কি উল্টা কৰি এড কৰি দিব লাগিব মানে কি এইফালে আমাৰ কিমান আহিব 5 মিটাৰ পাৰ ছেকেণ্ড ঠিক তেনেকৈ বিটো কি আহিব এইফালে আছিলে 20 মিটাৰ পাৰ ছেকেণ্ড এইফালে কিমান আহিব 5 মিটাৰ পাৰ ছেকেণ্ড যিহেতু কি ইয়াৰ ডাইৰেকশ্যনটো আগতে কি আছিলে এইটো চাইডে পজিটিভ এক্সৰ ফালে আছিলে কিন্তু কি কৰিব লাগিব ইয়াত যিহেতু ৰেষ্টত নিব লাগে তাক সেইকাৰণে নিগেটিভ এক্স ডাইৰেকশ্যনৰ ফালে কি কৰিব লাগিব 5 মিটাৰ পাৰ ছেকেণ্ডটো এড কৰিব লাগিব এতিয়া যদি 0 হৈ গ'ল
লগতে কি কৰিব লাগিব আমি নিগেটিভ ডাইৰেকশ্যনৰ ফালে 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াত এড কৰাৰ কাৰণে ইয়াতো কি কৰিব লাগিব আমি এড কৰিব লাগিব ঠিক আছে এতিয়া মানে এখানে কি হ'ব এইটো ৰেষ্টলৈ গুচি আহিব এইটো আহিলে ৰেষ্টলৈ এইটো কি হৈ যাব আমাৰ যে কি আছে দুইটা কি ডাইৰেকশ্যনটো উল্টা হৈ আছে মানে কি হ'ব ইয়াত মাইনাছ গুচি আহিব মানে কি হ'ব ইয়াত 15 20 - 5 15 আহিব 15 মিটাৰ পাৰ ছেকেণ্ড কিন্তু এবাৰ কি হ'ব ই পজিটিভ এক্স ডাইৰেকশ্যনলৈ কি মুভ কৰিব ঠিক আছে মানে এতিয়া আমাৰ ভি বি এ কি হ'ব ভি বি এ ভ্যালুটো কি হ'ব আমাৰ 15 মানে কি প্লাছ আহিব দেই 15 মিটাৰ পাৰ ছেকেণ্ড ইন কি পজিটিভ এক্স ডাইৰেকশ্যন ঠিক আছে আগতে ইয়াৰ কাৰণে চাইছিলোঁ সেইকাৰণে কি নিগেটিভৰ ফালে গৈছিলে কিন্তু যদি এইটো কাৰণে চাওঁ কি হ'ব পজিটিভৰ ফালে আহিব উল্টাটো যদি আমি কি কৰোঁ ফৰ্মুলা লগাওঁ কি আছিলে ভি বি এ কি হ'ব সেইকাৰণে ভি বি প্লাছ মাইনাছ ভি এ হ'ল ভেলুটো বহাই দিয়া ভি বি ভেলুটো কিমান আছে 20 প্লাছ মাইনাছ কি 5 মানে কি 20 মাইনাছ 5 ইকুৱেল টু কিমান আহিব আমাৰ 15 মিটাৰ পাৰ ছেকেণ্ড বা ভি বি এ ইটোতো কৰিব পাৰা যে কি ভি বি মাইনাছ ভি এ এতিয়া ভি বি ভেলুটো কিমান আছে 20 আৰু ভি এ ভেলুটো বহাই দিয়া ডাইৰেক্ট বহাই দিয়া যিহেতু কি এইটো প্লাছে মাইনাছে কি আহিছিলে মাইনাছ আহিছিলে ইয়াত হয়নে প্লাছে মাইনাছে যিহেতু মাইনাছ আছিলে তাতে ইয়াত ডাইৰেক্ট আমি কি বহাব লাগিব ভেলুটো বহাব লাগিব ভি এ কিমান আছে 5 সেইকাৰণে আমাৰ কিমান আহিব 15 মিটাৰ পাৰ ছেকেণ্ড বুজি পালা কেনেকৈ আমি মানে কি ৰিলেটিভ ভেলচিটি উলিয়ালোঁ মানে কি ভেলচিটি অফ বি উইথ ৰেচপেক্ট টু এ আৰু কি ভেলচিটি অফ এ উইথ ৰেচপেক্ট টু বি ঠিক আছে লিখি লোৱা হ'ল পজ কৰি লিখি ল'বা এতিয়া আমি আৰু এটা কৰিম কেছ 2 হ'ল মোহাৰি দিওঁ এতিয়া আমাৰ কেছ 2টো কি আহিব যে যেতিয়া অবজেক্ট এটা কি হ'ব অপজিট হ'ব কেছ 2 মানে কি হ'ব straight line in the opposite direction মানে কি হ'ব যেতিয়া opposite direction হ'ব দেই যেতিয়া কি হ'ব যে দুটা পাৰ্টিকল অপজিটলি ডাইৰেকশ্যনত মুভ কৰিব মানে কি ডাইৰেকশ্যন কিটা যদি উল্টা হয় অহা ধৰি লওঁ আমি সেম লম ভেলচিটি যে আমি ধৰি ললোঁ কি এ পাৰ্টিকলটো 5 মিটাৰ পাৰ ছেকেণ্ডত এইফালে মুভ কৰিছে ঠিক আছে ঠিক তেনেকৈ বি পাৰ্টিকলটো কি হ'ল আমাৰ এইফালে আহিলে কিমান 20 মিটাৰ পাৰ ছেকেণ্ডত এইফালে মুভ কৰিছে ঠিক আছে এতিয়া যদি আমাক সোধে ইয়াৰ ৰিলেটিভ ভেলচিটি যদি উলিয়াবলৈ হয় মানে আমাক যদি সুধিলে প্ৰথমতে কি যে ভি তোমাৰ এ বি ঠিক আছে প্ৰথমতে কি কৈছে আমাৰ ভি এ বি ক'বলৈ গ'লে মানে কি ৰিলেটিভ ভেলচিটি কিহৰ উইথ ৰেচপেক্ট টু কি বি মানে কি বিটো আমাৰ কি হ'ব এতিয়া অবজাৰ্ভাৰ হ'ব এতিয়া যদি আমাক সোধে আমাৰ এইটো কি হ'ব আমাৰ ভেলচিটি অফ এ উইথ ৰেচপেক্ট টু বি ঠিক আছে এতিয়া আমাৰ উইথ ৰেচপেক্ট টু বি মানে কি যিহেতু ৰিলেটিভ ভেলচিটি উইথ ৰেচপেক্ট টু হ'বই লাগিব যিহেতু কি আমাৰ অবজাৰ্ভাৰটো থাকিব লাগিব আৰু ৰিলেটিভ ভেলচিটি কি হয় সদায় অবজাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে উইথ ৰেচপেক্ট টু বি মানে কি হ'ব আমাৰ অবজাৰ্ভাৰটো বি হ'ব ঠিক আছে মানে কি হ'ব বিটো অবজাৰ্ভাৰ ঠিক তেনেকৈ এইটো আমাৰ কি হ'ব অবজেক্ট হ'ব এতিয়া অবজেক্ট মানে কি হ'ব বিটোৱে এক চাব এটা কি হ'ব মানে কি আমি এইটো যেহেতু মোশনত আছে মানে এটা ভেলচিটি এইফালে মুভ কৰিছে সেইকাৰণে আমি ইয়াক কিহলৈ আনি ল'ব লাগিব ৰেষ্টলৈ আনি ল'ব লাগিব সেইকাৰণে কি ক'ব লাগিব আমি এইটো ধৰি লোৱা বি ঠিক আছে এইফালে আহিছিলে কিমান 20 মিটাৰ পাৰ ছেকেণ্ড আহি আছিলে আৰু এতিয়া যিহেতু আমি ইয়াক ৰেষ্টলৈ আনিব লাগে সেইকাৰণে কি কৰিম ইয়াৰ ভেলচিটিটো উল্টা কৰি ইয়াত আকৌ কি কৰি দিম এড কৰি দিম মানে কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো উল্টা কৰি দিলোঁ 20 মিটাৰ পাৰ ছেকেণ্ড আকৌ ইয়াত এড কৰি দিলোঁ লগতে কি কৰিব লাগিব এই 5টো আছে যে 5 মিটাৰ পাৰ ছেকেণ্ড মানে কি এই অবজেক্টটো আছে যে সেইটোকো কি কৰিব লাগিব আমি ইয়াত 20 মিটাৰ পাৰ ছেকেণ্ডত এইটো চাইডে এড কৰি দিব লাগিব মানে কি 20 মিটাৰ পাৰ ছেকেণ্ড কি আগতে কি আছিলে যে এইটো ডাইৰেকশ্যন আছিলে মানে কি নিগেটিভ এক্স ডাইৰেকশ্যন আছিলে এতিয়া ডাইৰেকশ্যনটো কি উল্টা কৰিলে কি হ'ব পজিটিভ এক্স ডাইৰেকশ্যনত কি লগাব লাগিব 20 মিটাৰ পাৰ ছেকেণ্ডটো লগাব লাগিব সেইকাৰণে আমাৰ কি হ'ব পজিটিভ এক্স ডাইৰেকশ্যনত কি লগাই দিম এতিয়া 20 মিটাৰ পাৰ ছেকেণ্ড আগতে আমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড আছিলে এইটোৰ হয়নে 5 মিটাৰ পাৰ ছেকেণ্ড এইটো যিহেতু এ হয় এটা কি হ'ব এইটো ৰেষ্টলৈ গুচি আহিব সেইকাৰণে কি হৈ গ'ল বিটো ৰেষ্টলৈ গুচি আহিলে হ'ল আৰু কি হ'ব আমাৰ এইটো
এইটো ডাইৰেকশ্যন আহিব মানে কি দুইটা ভেলচিটি যিহেতু কি সেম ডাইৰেকশ্যন আছে মানে কি পজিটিভ এক্স ডাইৰেকশ্যন আছে সেইকাৰণে কি হৈ যাব দুইটা এড হৈ যাব আৰু এড হৈ গ'লে কিমান আহিব যে 20 + 5 25 মিটাৰ পাৰ ছেকেণ্ড মানে কি হ'ব বিটোৱে কি দেখিব এই অবজেক্টটো 25 মিটাৰ পাৰ ছেকেণ্ডত এইটো ডাইৰেকশ্যনত আহি আছে মানে কি তাৰ ফালে আহি আছে ঠিক আছে মানে এতিয়া আমি কি লিখিব পাৰিম যে ভি এ বি ইকুৱেল আমি কি লিখিম যে ভি এ মাইনাছ কি লিখিম ভি বি লিখিম হয়নে এতিয়া আমাৰ ভি এ ভেলুটো কিমান আছে ভি এ ভেলুটো আছে তোমাৰ 5 আছে হয়নে 5 আছে মাইনাছ কি লিখিব লাগিব 20 মিটাৰ পাৰ ছেকেণ্ড আৰু যিহেতু কি আগতে 20 মিটাৰ পাৰ ছেকেণ্ডটো এইফালে আছিলে হয়নে সেইকাৰণে কি কৰিলোঁ আমি মাইনাছে মানে কি তাত যদি উল্টা কৰি দিওঁ তেতিয়া কি আহিব -20 মিটাৰ পাৰ ছেকেণ্ড গুচি আহিব নে মানে কি হৈছিলে যেহেতু আগতে এইটো ডাইৰেকশ্যন আছিলে মানে কি নিগেটিভ এক্স ডাইৰেকশ্যন আছিলে আৰু ইয়াৰ যদি আমি কি কৰোঁ ভেলচিটিটো উল্টা কৰি যদি লগাই দিওঁ কি হ'ব ইয়াৰটো 20 আছে এইফালে কি উল্টা কৰিলে কি হ'ব মাইনাছত গুচি আহিব সেইকাৰণে কি হ'ব -20 আহিলে সেইকাৰণে আমাৰ আনচাৰটো কিমান আহিব ইয়াৰ যে 25 মিটাৰ পাৰ ছেকেণ্ড বুজি পালা ইমান লাগে হ'ল এতিয়া আমাৰ কি হ'ব যে এইটো হ'ল এতিয়া আমি সেইকাৰণে ইয়াত কি লিখিম যে ভি এ বিটো কিমান হ'ব আমাৰ +25 মিটাৰ পাৰ ছেকেণ্ড মানে কি পজিটিভ এক্স ডাইৰেকশ্যনত মুভ কৰিলে ফালে ঠিক আছে তাৰপিছত এতিয়া আমি যদি চাওঁ যে কি ভি এইটো হ'ল এতিয়া আমি কি চাব লাগিব যে ভি বি এ ইয়াক যদি চাওঁ আমাৰ কিমান আহিব যে ভেলচিটি অফ বি উইথ ৰেচপেক্ট টু কি আহিব আমাৰ এ এতিয়া এইটো আমাৰ কি হ'ব সেইকাৰণে অবজাৰ্ভাৰ হ'ব আৰু বিটো কি হ'ব আমাৰ অবজেক্ট হ'ব হয়নে এতিয়া আমি কি কৰিব লাগিব যে বিটোক যিহেতু কি চাইছে আৰু অবজেক্টটো যিহেতু বি আৰু অবজাৰ্ভাৰ কি এ হয় সেইকাৰণে আমি কি কৰিম এইটোক ভেলচিটি আগতে কি আছিলে এইফালে আছিলে 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াক যেহেতু আমি ৰেষ্টত আনিব লাগে সেইকাৰণে কি কৰিম সেই ভেলচিটিটোক উল্টা কৰি ডাইৰেকশ্যনটো ইয়াত আমি এড কৰি দিম এড কৰি দিলোঁ 5 কি আহিলে মিটাৰ পাৰ ছেকেণ্ড আহিলে হ'ল ঠিক তেনেকৈ আমাৰ ইয়াত কি আছিলে বি আছিলে বিটো কি আছিলে আমাৰ এইটো ডাইৰেকশ্যনত আছে হয়নে আৰু লগতে কি হৈছে আমাৰ 5টো যিহেতু আমি কি কৈছোঁ উল্টা কৰি এইটো ডাইৰেকশ্যন লগাইছিলোঁ সেইকাৰণে আমি কি কৰিব লাগিব যে আকৌ ইয়াতো কি লগাব লাগিব 5 লগাব লাগিব মানে 5টো আগতে আছেই বাকী 5 নহয় 20টো আছিলে এতিয়া 5টো লগালোঁ আমি এইফালে যেহেতু কি আগতে 5টো কি আছিলে এইটো ডাইৰেকশ্যনত আছিলে এতিয়া আমি কি কৰিলোঁ এইটো আমি ৰেষ্টত আনিবলৈ কি কৰিলোঁ তাৰ ডাইৰেকশ্যনটো উল্টা কৰি ইয়াত লগাই দিলোঁ ঠিক তেনেকৈ কি কৰিব লাগিব সেই উল্টাটো ইয়াতো লগাব লাগিব এইফালে লগাই দিলোঁ সেইকাৰণে এইটো আহিলে বি হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমাৰ কি হ'ব যিহেতু এইটো কি হৈ গ'ল সেইকাৰণে ৰেষ্টলৈ গুচি আহিলে এইটো কি আহিলে ৰেষ্টলৈ আহিলে তাৰপিছত বিটো কি হ'ব আমাৰ এইটো ডাইৰেকশ্যন আহিব যিহেতু কি দুইটা ভেলচিটি সেম ডাইৰেকশ্যন মানে কি নিগেটিভ এক্স ডাইৰেকশ্যনত আছে সেইকাৰণে কিমান আহিব আমাৰ 25 মিটাৰ পাৰ ছেকেণ্ড বি বুজি পালা এতিয়া যদি আমি ইয়াক উলিয়াওঁ ফৰ্মুলা ৱাইজ যদি উলিয়াওঁ কি হ'ব আমাৰ ভি বি এ ইকুৱেল টু আমাৰ কিমান আহিব যে ভি বি মাইনাছ কি আহিব ভি এ হয়নে এতিয়া ভি বি ভেলুটো কিমান আছে তোমাৰ 20 আৰু তাৰ ডাইৰেকশ্যনটো কি এইফালে আছে নিগেটিভ সেইকাৰণে মানে কিমান আহিব আমাৰ -20 আহিলে তাৰপিছত কি মাইনাছ ভি এটো কিমান আছে 5 এইফালে কিমান আছে 5 আছে 5 লগাই দিয়া সেইকাৰণে কিমান আহিব 25 মিটাৰ পাৰ ছেকেণ্ড কি মাইনাছটা আহিব যিহেতু কি ডাঙৰ ডাঙৰ মাইনাছ আছে সেইকাৰণে কি হ'ব -25 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়াতো কি আহিব সেইকাৰণে ভি বি এ ইকুৱেল -25 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে হ'ব বুজি পালা মানে কি যেহেতু আমি কি উলিয়াইছোঁ ৰিলেটিভ ভেলচিটি উলিয়াইছোঁ আৰু আমি জানো যে কি ইয়াত আমাৰ অবজাৰ্ভাৰ কি আছে এইটো হৈছে আৰু আমি জানো যে কি ৰিলেটিভ ভেলচিটি হ'বলৈ হ'লে অবজাৰ্ভাৰ ৰেষ্টত থাকিব লাগে আৰু সেইকাৰণে আমি এইটোক যদি ৰেষ্টত আনিবলৈ হয় আগতে 5 মিটাৰ পাৰ ছেকেণ্ড কি আছিলে পজিটিভ এক্স ডাইৰেকশ্যন আছিলে সেইকাৰণে আমি কি কৰিলোঁ তাৰ উল্টা ডাইৰেকশ্যন কি কৰিলোঁ আমি 5 মিটাৰ পাৰ ছেকেণ্ড এড কৰি দিলোঁ মানে কি নিগেটিভ এক্স ডাইৰেকশ্যনত ফলত কি হৈ গ'ল এইটো 5 কেঞ্চেল হৈ গ'ল কি থাকিলে এইটো ৰেষ্টত থাকিলে ঠিক তেনেকৈ কি হ'ব ইয়াক 5 মিটাৰ পাৰ ছেকেণ্ড এড কৰা মানে কি কৰিব লাগিব ইয়াকো আমি কি কৰিলোঁ 5 মিটাৰ পাৰ ছেকেণ্ড এড কৰিব লাগিব সেইকাৰণে ইয়াতো কি 20 আছিলে নিগেটিভ এক্স ডাইৰেকশ্যনত আৰু যিহেতু আমি কি নিগেটিভ এক্স ডাইৰেকশ্যনটো এড কৰিছিলোঁ সেইকাৰণে ইয়াতো কি কৰিব লাগিব নিগেটিভ এক্স ডাইৰেকশ্যনত 5 মিটাৰ পাৰ ছেকেণ্ড এড কৰিব লাগিব এড কৰি দিলোঁ ফলত কি হৈ গ'ল এইটো আমাৰ 25 মিটাৰ পাৰ ছেকেণ্ডত নিগেটিভ এক্স ডাইৰেকশ্যনত কি আহিলে এইফালে ফলত আমাৰ আনচাৰটো কিমান আহিলে -25 মিটাৰ পাৰ ছেকেণ্ড বুজিলা এতিয়া মানে কি ক'ব পাৰা যে কি দেখিলা যে ভি এ বি মানে কিমান হ'ল 25 মিটাৰ পাৰ ছেকেণ্ড আৰু ভি বি এ কিমান হ'ল -25 মিটাৰ পাৰ ছেকেণ্ড মানে কি
দুইটাই কি হ'ব সেম ভেলোচিটি কি মুভ কৰাৰ নিচিনা দেখা পাব নে মানে কি এইটো ইয়াত থকা পাৰ্ট মানুহজনে কি হ'ব এই যদি মানুহজনক চাই তেতিয়া কি হ'ব যে যেতিয়া দুইজন মানুহ এনেকৈ আহি থাকিব মানে কি হ'ব ইয়াৰ ভেলোচিটি ইয়াক দি দিব ঠিক তেনেকৈ কি হ'ব ইয়াৰ ভেলোচিটি ইয়াক দি দিব ফলত কি হ'ব 25 মিটাৰ পাৰ ছেকেণ্ড দুইটা কি হ'ব এনেকৈ আগবাঢ়ি আহিব আৰু ফলত কি হ'ব ডিষ্টেন্সটো সোনকালে এনেকৈ কমি যাব হয়নে মানে কি যেতিয়া গাড়ীখনত অহা যায় যেতিয়া তুমি ধৰি লোৱা গাড়ীখনত এনেকৈ গৈ আছা 5 মিটাৰ পাৰ ছেকেণ্ড ইনে ধৰি লোৱা ইফালৰ পৰা কোনোবাজন মানুহ আহি আছে 20 মিটাৰ পাৰ ছেকেণ্ডত আৰু যেতিয়া কি আমি দেখোঁ নে কি স্পীডত যিহেতু উল্টা ডাইৰেকশ্যনত আহি আছে মানে কি হৈছে আহি সোনকালে কি ক্ৰছ হৈ গুচি যায় এনেকৈ ফলত কি হয় আমি তাত কি কৰোঁ যে তুমি যিহেতু 5 মিটাৰ পাৰ ছেকেণ্ডত এইটো চাইডে গৈ আছিলা যেতিয়া তুমি অবজাৰ্ভ কৰিছিলা তেতিয়া কি কৰিছিলা তোমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াক দি দিছিলা ঠিক তেনেকৈ এওঁ যেতিয়া অবজাৰ্ভ কৰিছিলে এওঁ 20 মিটাৰ পাৰ ছেকেণ্ড ইয়াক তোমাক দি দিছিলে ফলত কি হৈছিলে স্পীডত অহা নিচিনা লাগিলে আৰু ফলত কি হ'ল সোনকালে ডিষ্টেন্সটো কম হৈ গুচি আহিলে বুজিলা এইটোৱে কি হ'ব তোমাৰ ৰিলেটিভ ভেলোচিটি হ'ব এইটো আছিলে কথা ৰিলেটিভ ভেলোচিটি বুজি পালানে ইজি হয় চাবা এবাৰ ভালকৈ মুঠতে তোমালোকে মনত ৰাখিবা যে কি VAB মানে কি ভেলোচিটি অফ A উইথ ৰেচপেক্ট টু B আৰু VBA মানে কি ভেলোচিটি অফ B উইথ ৰেচপেক্ট টু A হ'ব আৰু এইটো কি ইয়াৰ ফৰ্মুলাটো কি VA মাইনাছ VB আৰু ইটো কি VB মাইনাছ VA বা তুমি প্লাছ মাইনাছ VB লিখিব পাৰা হ'ব দেখুৱাইছিলোঁ যে মই ইমানেই আছিলে ৰিলেটিভ ভেলোচিটিৰ কথা আমি এটা কি কৰিম কুৱেশ্যন কৰি ল'ম হ'ব হ'ল মোহাৰি দিওঁতো এতিয়া আমি এটা কুৱেশ্যন কৰিম ৰিলেটিভ ভেলোচিটি বুজি পালা নহয় ৰিলেটিভ ভেলোচিটি কি হয় মানে আমাৰ অবজাৰ্ভাৰজনৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ভেলোচিটিটো আৰু অবজাৰ্ভাৰজন কিহত থাকিব লাগিব সদায় ৰেষ্টত থাকিব লাগিব হ'ল এতিয়া আমি কুৱেশ্যন এটা লিখি লওঁ এতিয়া আমাক কুৱেশ্যনটো কি দিছে 2 পেৰেলেল ৰেল ট্ৰেকছ ৰান নৰ্থ চাউথত কি কৈছে দুটা পেৰেলেল ৰেল ট্ৰেক আছে আৰু কি কৈছে ট্ৰেইন A মুভছ নৰ্থ উইথ এ স্পীড অফ 54 কিলোমিটাৰ পাৰ আৱাৰ আৰু ট্ৰেইন B কি কৈছে চাউথলৈ মুভ কৰিছে ইমানত এতিয়া আমি আঁকি লওঁ কেনেকৈ হ'ব এইটো কি ইষ্ট ৱেষ্ট নৰ্থ চাউথ এতিয়া কি হৈছে 2 পেৰেলেল ৰেল ট্ৰেক বুলি কৈছে নৰ্থ চাউথৰ ফালে আছে আৰু এই ট্ৰেইনখন কি কৈছে মুভছ নৰ্থ উইথ স্পীড অফ 54 কিলোমিটাৰ পাৰ আৱাৰ মানে কি হৈছে যে এই ট্ৰেইনখন কি হৈছে নৰ্থৰ ফালে মুভ কৰিছে কিমানত 54 কিলোমিটাৰ পাৰ আৱাৰত ৰ'বা 54 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ট্ৰেইন A হ'ল আৰু কি কৈছে ট্ৰেইন B মুভছ চাউথ উইথ এ স্পীড অফ 90 কিলোমিটাৰ পাৰ আৱাৰ আৰু কি হৈছে ট্ৰেইন B খন ধৰি লওঁ এইফালে আহিছে উইথ এ স্পীড অফ কিমান এইফালে আহিছে ট্ৰেইন B 90 কিলোমিটাৰ পাৰ আৱাৰ হ'ল এতিয়া আমি কি কৰোঁ যে যিহেতু কি ভেলোচিটিকেইটা আমাৰ দি থোৱা আছে সেইকেইটা আমি কি কৰোঁ কিলোমিটাৰ পাৰ আৱাৰ দি থোৱা আছে মিটাৰ পাৰ ছেকেণ্ডত লৈ যাওঁ প্ৰথমে লিখি লওঁ কি ভেলোচিটি অফ ট্ৰেইন A মানে VA ইকুৱেল কি হ'ব 54 কিলোমিটাৰ পাৰ আৱাৰ মানে 54 into 1000 মিটাৰ ডিভাইডেড বাই 3600 ছেকেণ্ড আহিলে গ'ল 2 5 18 মানে কিমান আহিব এইটো 15 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে তাৰপিছত আমাৰ কি হ'ব ভেলোচিটি অফ ট্ৰেইন B এতিয়া ভেলোচিটি অফ ট্ৰেইন B কি হ'ব যে 90 কিলোমিটাৰ পাৰ আৱাৰ কোনটো ডাইৰেকশ্যনত আছে চাউথত আৰু কি হৈছে বস্তু অপজিট আছে সেইকাৰণে আমি ইয়াত কি লিখিব লাগিব মাইনাছ দিব লাগিব বুজি পালা মানে কি হৈছে ডাইৰেকশ্যনটো উল্টা হৈছে নে নৰ্থত আমি পজিটিভ ধৰিলোঁ মানে কি এইবাৰ হৈছে কি y এক্সিছৰ ওপৰলৈ কি ধৰা পজিটিভ ধৰা হয় তললৈ কি ধৰা নিগেটিভ ধৰা হয় সেইকাৰণে আমি ইয়াত কি দিম নিগেটিভ -90 কিলোমিটাৰ পাৰ আৱাৰ
ঠিক আছে ইমানলৈকে এতিয়া মিটাৰ পাৰ ছেকেণ্ডলৈ যোৱা -90 ইনটু 1000 মিটাৰ ডিভাইড বাই 3600 ছেকেণ্ড গ'ল তাৰপিছত তোমাৰ কি আহিব 25 to 18 আহিলে 9 10 2 2 5 হ'ল তোমাৰ কিমান আহিব 25 তাৰপিছত কি কৰিম আমি ইকুৱেল টু কিমান -25 মিটাৰ পাৰ ছেকেণ্ড হ'ল মানে কি আহিব আমাৰ ভেলোচিটি অফ ট্ৰেইন এ কিমান হ'ব আমাৰ এতিয়া VA ইকুৱেল টু 15 মিটাৰ পাৰ ছেকেণ্ড আৰু VB টো কিমান হ'ব এতিয়া আমাৰ যে -25 মিটাৰ পাৰ ছেকেণ্ড হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি 1 নম্বৰটো উলিয়াই লওঁ কি দিয়া আছে এইখিনি মোহাই দিওঁ হ'ল লিখি ল'লা মোহাই দিওঁ এতিয়া আমাৰ কি হ'ব যে প্ৰথমতে কি লিখিবলৈ কৈছে ৰিলেটিভ ভেলোচিটি অফ B উইথ ৰেসপেক্ট টু A মানে কি আছে অবজাৰ্ভাৰ কি হ'ব A হ'ব মানে 1 নম্বৰটো কি লিখিবলৈ কৈছে ৰিলেটিভ velocity of B with respect to A মানে কি লিখিবলৈ কৈছে VBA এতিয়া আমি VBA ফৰ্মুলাটো কি বুলি জানো যে VB minus VA ইয়াত ভ্যালু কেইটা বহাই দিয়া VB মানে কিমান আছে তোমাৰ -25 হ'ল মাইনাস কিমান আহিব VA কিমান ভ্যালু আছে 15 হ'ল এতিয়া আমাৰ আনসাৰটো কিমান আহিব ইকুৱেল টু কিমান আহিব -40 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে মানে কি যেতিয়া আমাৰ অবজাৰ্ভাৰ কি হ'ব A হ'ব তেতিয়া এই অবজাৰ্ভাৰে B ট্ৰেইনখনক কি বুলি দেখিব যে 40 মিটাৰ পাৰ ছেকেণ্ডত ই কি হৈছে আগবাঢ়ি গৈছে হ'ব মানে কি ইয়াৰ ৰিলেটিভ ভেলোচিটিটো কি হ'ব তোমাৰ -40 মিটাৰ পাৰ ছেকেণ্ড যেহেতু কি নেগেটিভ ডাইৰেকশ্যন মানে কি নেগেটিভ ৱাইড গৈছে সাউথৰ ফালে সেইকাৰণে কি হৈছে মাইনাছ আহিছে হ'ব আৰু যেহেতু কি এইটো কি ভেলোচিটি হয় ভেলোচিটিটা কি হয় এটা ভেক্টৰ কোৱান্টিটি সেইকাৰণে কি আমি মাইনাছ দিবই লাগিব ইয়াত এতিয়া আমি কি উলিয়াম ৰিলেটিভ ভেলোচিটি অফ গ্ৰাউণ্ড উইথ ৰেসপেক্ট টু B হ'ল এটা মোহাই দিওঁ ৰিলেটিভ ভেলোচিটি অফ গ্ৰাউণ্ড মানে আৰ্থৰ কথা কৈছে গ্ৰাউণ্ড উইথ ৰেসপেক্ট টু B এতিয়া আমি কি হ'ব B টো আমাৰ কি হ'ব অবজাৰ্ভাৰ হ'ব মানে কি অবজাৰ্ভাৰ ইয়াত থকা অবজাৰ্ভাৰটো যদি গ্ৰাউণ্ডক চাই তেতিয়া আমাৰ ভেলোচিটি কি মানে তাৰ কি ৰিলেটিভ ভেলোচিটি কি হ'ব ৰিলেটিভ ভেলোচিটি মানে আমি কি লিখিম V গ্ৰাউণ্ডৰ কাৰণে G ধৰিছো B ঠিক আছে মানে কিমান আহিব দিয়া VG minus VB এতিয়া গ্ৰাউণ্ডৰ ভেলোচিটি কি 0 ৰৈ আছে হয় না এখানে আমাৰ কিমান আহিব 0 আহিলে মাইনাস এটা VB এটা VB ভ্যালুটো কিমান আছে বহাই দিয়া -25 কিটো কি হ'ব 25 মিটাৰ পাৰ ছেকেণ্ড মানে কি হ'ব ৰিলেটিভ ভেলোচিটি অফ গ্ৰাউণ্ড উইথ ৰেসপেক্ট টু B আমাৰ কিমান আহিব 25 মিটাৰ পাৰ ছেকেণ্ড বুজিলা মানে গ্ৰাউণ্ডটো কি হয় ভেলোচিটি 0 ৰৈ থাকে গ্ৰাউণ্ড সেইকাৰণে কি হ'ব ভেলোচিটি 0 হ'ব একো নাই আৰু VB টো আমাৰ কিমান দিয়া আছে -25 মিটাৰ পাৰ ছেকেণ্ড আছে ভেলুটো আমি ইয়াত ডাইৰেক্ট বহাই দিছো সেইকাৰণে কি হয় আনসাৰটো 25 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া আৰু কি হ'ল ইয়াৰ লগতে আৰু এটা তোমাৰ কোৱেশ্চন আছিলে হেতু মানে জেগা নহল কাৰণে নিলিখিলো এতিয়া এটা মোহাই দিও তাৰছত লিখিম ঠিক আছে মোহাই দিও এটা হৰ লিখি লোৱা কোৱেশ্চন এতিয়া আমাক সি 3 নম্বৰটোত কি দি আছে যে কি ভেলোচিটি অফ মংকি ৰানিং অন দা রুফ অফ দা ট্ৰেইন A এগেইনষ্ট ইটস মোশন মানে কি ট্ৰেইন A খন যে গৈছিলে তাত কি হৈছে ওপৰত এটা বান্দৰ আছিল বান্দৰটো কি হৈছে তাৰ মোশনৰ এগেইনষ্টত আহিছে উইথ ভেলোচিটি কিমান 18 কিলোমিটাৰ/আৱাৰ ঠিক আছে আৰু কি কৈছে এজ অবজাৰ্ভ বাই মেন ষ্টেণ্ডিং অন দা গ্ৰাউণ্ড আৰু মানে কি হৈছে গ্ৰাউণ্ডৰ পৰা এজন মানুহে চাই আছে এতিয়া তাৰ আমাৰ কি কৰিবলৈ কৈছে ৰিলেটিভ ভেলোচিটি উলিয়াবলৈ কৈছে এতিয়া আমি উলিয়াম কি সলিউশন লিখি লোৱা এটা কি হ'ব যে আমাৰ কেনেকৈ আছিল ট্ৰেইনখন নৰ্থ আৰু কি সাউথৰ ফালে আছিল হয় না এটা কি হৈছিল আমাৰ যে নৰ্থ হলে এই ট্ৰেইনখন গৈছিল উইথ কিমান আছিল যে 54 কিলোমিটাৰ/আৱাৰ মানে কিমান আছিল 15 মিটাৰ পাৰ ছেকেণ্ড আছিল সেইকাৰণে এতিয়া আমি 15 মিটাৰ পাৰ ছেকেণ্ডে লিখো 15 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত কি কৈছে যে এটা বান্দৰ কি হৈছে এই ট্ৰেইনখনৰ ওপৰত আছে আৰু কি হৈছে
ৰানিং এগেইনষ্ট ইটছ কি মোশ্যন বুলি কৈছে মানে কি ইয়াৰ মোশ্যনটো কি আছে ওপৰলৈ আছে আৰু কি হৈছে ই দৌৰিছে কিহৰ এগেইনষ্ট মানে কি তাৰ অপজিটত দৌৰিছে বান্দৰটো ঠিক আছে এই ধৰি লোৱা এডোখৰত আছে তোমাৰ বান্দৰটো আৰু কি হৈছে ই অপজিটত দৌৰিছে উইথ তোমাৰ ভেলচিটি কিমান 18 কিলোমিটাৰ/আৱাৰ 18 কিলোমিটাৰ/আৱাৰ দৌৰিছে এতিয়া আমাক কি কৰিবলৈ কৈছে ইয়াৰ ৰিলেটিভ ভেলচিটি উলিয়াবলৈ কৈছে আৰু কি হৈছে কিহৰ ইয়াত এজন মানুহ ৰৈ আছে হয়নে আৰু তেওঁ কি হৈছে এই ট্ৰেইনখনক চাই আছে ঠিক আছে মানে কি হ'ব এতিয়া এই বান্দৰটো কি হ'ব আমাৰ ৰিলেটিভ ভেলচিটি উলিয়াব লাগিব আৰু অবজাৰ্ভাৰ কোন হ'ব এই মানুহজন হ'ব আৰু অবজাৰ্ভাৰ কি আছে ৰেষ্টত ৰৈ আছে মানুহজন হয়নে ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমতে সেইকাৰণে বান্দৰটো কি উলিয়াই ল'ম প্ৰথমতে আমাৰ ভেলচিটি উলিয়াই ল'ম ভেলচিটি অফ মংকি লিখি লোৱা ভেলচিটি অফ মংকি কিমান হ'ব vm ইকুৱেল টু আমি কি লিখিম 18 কি কৈছে কিলোমিটাৰ/আৱাৰ এটো যদি কৰোঁ 18 ইনটু 1000 মিটাৰ ডিভাইড বাই 3600 সেকেন্ড গ'ল তো গ'ল 2 যাব 2 5 মানে কিমান আহিব এতিয়া 5 মিটাৰ/সেকেন্ড হ'ল এতিয়া মানে কি হৈছে বান্দৰটো 5 মিটাৰ/সেকেন্ডত তোমাৰ এফালে আহি আছে ট্ৰেইনখনৰ মোশ্যনৰ এগেইনষ্টত আহি আছে এটা কি হৈছে আমাৰ মানুহজনে চাইছে হয়নে তে মানুহজন কি হৈছে অবজাৰ্ভাৰ আছে আৰু কি আছে ৰেষ্টত আছে যেহেতু ইয়াত ৰেষ্টত আছে মানুহজন সেইকাৰণে ইয়াৰ অপজিটত কিবা হেৰি লাগিব জানো ভেলচিটি লাগিব জানো নালাগে কাৰণ কি ৰেষ্টত আছে ইয়াৰ ভেলচিটি কি 0 হৈ আছে আৰু সেইকাৰণে মানুহজনে কি দেখিব যে ট্ৰেইনখনক চাব আৰু ট্ৰেইনখনক চালে কি বান্দৰটো কি হ'ব ট্ৰেইনখনত ওপৰলৈ গৈ আছে কিন্তু কি হ'ব ইয়াৰ আমাৰ কি উলিয়াবলৈ কৈছে ভেলচিটি উলিয়াবলৈ কৈছে এতিয়া আমাৰ ভেলচিটি অফ কি হ'ব অফ monkey with respect to observer মানে কি কৈছে আমাৰ অবজাৰ্ভাৰজনে চাইছিলে কি বান্দৰটোক চাইছিলে আৰু যেহেতু অবজাৰ্ভাৰজন কি আছে ৰেষ্টত আছে এতিয়া বান্দৰটোত কিবা ইয়াৰ অপজিটত ভেলচিটি লাগিব জানো নালাগে আৰু যেহেতু কি কোনোবা এটা বস্তু ৰেষ্টত থাকিলে কি হ'ব যিটো বস্তু মোশ্যন থাকে সেই মোশ্যনটো কি আগলৈ গৈ থকাই দেখিব মানে কি ট্ৰেইনখনত যেহেতু বান্দৰটো আছে সেইকাৰণে কি আগলৈ গৈ থাকিব হয়নে আৰু কিন্তু কি হ'ব ই ট্ৰেইনত গৈছে 15 মিটাৰ/সেকেন্ডত কিন্তু বান্দৰটো কি হৈছে আমাৰ যে 5 মিটাৰ/সেকেন্ডত ইয়াৰ এগেইনষ্টত আহি আছে হয়নে সেইকাৰণে ইয়াৰ তোমাৰ ভেলচিটিটো কি হ'ব এতিয়া ভেলচিটি আমাৰ কিমান আহিব যে আমাৰ ট্ৰেইনখনৰ ভেলচিটিৰ পৰা আমি কি কৰিব লাগিব এই বান্দৰৰ এই ভেলচিটি কি মাইনাস কৰি দিব লাগিব হয়নে মানে কি হ'ব ট্ৰেইনখনৰ ভেলচিটি va মাইনাস কিমান আহিব 5 আহিব 5 টো কি হয় বান্দৰটো যেহেতু কি বান্দৰটো ট্ৰেইনখনৰ কি হৈছে মোশ্যনৰ এগেইনষ্টত আহি আছে সেইকাৰণে কি হ'ব 15 মাইনাস 5 ইকুৱেল টু কিমান আহিব 10 মিটাৰ/সেকেন্ড কোনফালে এগেইনষ্ট টুৱাৰ্ডছ দি কি নৰ্থ টুৱাৰ্ডছ কি হ'ব নৰ্থ কাৰণ কি হ'ল যে আমি দেখিলোঁ যে কি যে অবজাৰ্ভাৰজন কি হৈছিলে ৰেষ্টত আছিলে আৰু ৰেষ্টত থাকিলে কি হ'ব ভেলচিটিটো নাথাকে আৰু আমি কি কৰিব লাগিব যিহেতু কি উলিয়াবলৈ কৈছে ভেলচিটি অফ মংকি উইথ ৰেচপেক্ট টু কি উলিয়াব লাগে অবজাৰ্ভাৰজনৰ কাৰণে উলিয়াব লাগে যিহেতু অবজাৰ্ভাৰজন ৰেষ্টত ৰৈছে এতিয়া মংকি কি হ'ব ইয়াত ভেলচিটি এগেইনষ্টত একো ভেলচিটি নালাগে সেইকাৰণে কি হ'ব ৰেষ্টত থকা কোনোবা এটা বস্তু বা মানুহে কি যেতিয়া বস্তু এটা মোশ্যনত গৈ থাকে তেতিয়া কি দেখিব বস্তু আগলৈ মোশ্যনত গৈ থকাই দেখিব কিন্তু কি হ'ব এই বস্তুটো মোশ্যনত গৈ আছে ইয়াৰ ভেলচিটি কি হৈছে বান্দৰটো ভেলচিটি কি হৈ গৈছে তোমাৰ 15 মিটাৰ/সেকেন্ডতে ই কি ট্ৰেইনৰ ওপৰত আছে যেতিয়া কি ট্ৰেইনখন যেহেতু 15 মিটাৰ/সেকেন্ড ওপৰলৈ গৈ আছে বান্দৰটো কি 15 মিটাৰ/সেকেন্ড ওপৰলৈ গৈ আছে কিন্তু কি হৈছে এই বান্দৰটো এই ট্ৰেইনখনৰ অপজিটত কি ওপৰত কি আহি আছিলে মানে কি ট্ৰেইনখনৰ ওপৰত ৰুফত বুলি কৈছে নে ওপৰত কি হৈছে তোমাৰ এই 18 কিলোমিটাৰ/আৱাৰ বা কি 5 মিটাৰ/সেকেন্ড ভেলচিটিত কি তাৰ এগেইনষ্ট আহি আছিলে সেইকাৰণে কি হ'ব যিহেতু আমাৰ এইটো কি হৈছে 15 টো ওপৰলৈ গৈ আছে আৰু কি হৈছে 5 টো তললৈ আহি আছে সেইটো যদি আমি মাইনাস কৰি দিওঁ তেতিয়া কি হৈছে তাৰ ভেলচিটিটো আহি যাব হয়নে এটা হেতুকে আমাক উলিয়াবলৈ কৈছিলে আমি উলিয়ালো কি বান্দৰটো কি হ'ব ভেলচিটি উইথ ৰেচপেক্ট টু অবজাৰ্ভাৰ আমাক কিমান আহিব 10 মিটাৰ/সেকেন্ড বুজিলা এইটোৱে কথা ইয়াত মানে আমি কি লগাব নালাগে যে ভি মানে এই ভেলচিটি অফ মেন মানে কি অবজাৰ্ভাৰজনৰ ভেলচিটি আমি কি কৰিব নালাগে মাইনাস কৰিব নালাগে যেহেতু কি ইয়াত ই ৰেষ্টত ৰৈ আছে আৰু তেওঁ কি দেখিব যিফালে গৈ আছে সেইফালে গৈ থকাই দেখিব আৰু যেহেতু এই বান্দৰটো কি ইয়াৰ মোশ্যনৰ অপজিটত কি এক কৰিছে মানে কি ভেলচিটি মাৰ্ক গৈ আছে আৰু তাৰ অপজিটত ই ভেলচিটি এটা আহি আছে সেইকাৰণে দুইটাক যদি মাইনাস কৰি দিওঁ আমি এই বান্দৰটো কি পাই যাম ভেলচিটি পাই যাম ঠিক আছে এইটো আছিলে কি ইয়াৰ আনসাৰ হ'ব ইমানে আছিলে ৰিলেটিভ ভেলচিটি কথা আজিৰ ভিডিঅ'টোত চাবা বুজি পাবা
তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই ৰিলেটিভ ভেল'চিটিৰ কথা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ